নমস্কাৰ সকলোকে স্বাগতম জানাইছো অন্য এক নতুন ভিডিঅ'ত সদ্যহতে অসমৰ এছআৰ ৰিপৰ্ট আহি গৈছে অৰ্থাৎ এছআৰৰ পিছত যি ড্ৰাফট কপি হয় ভোটাৰ লিষ্টৰ সেইটো আহি গৈছে বহুতৰে নাম কটা গৈছে বা ডিলিট কৰা গৈছে যদি আপোনালোকৰ ঘৰত নোটিছ আহিছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব বা কি ডকুমেন্টছ লগত লৈ আপোনালোকে যাব লাগিব সেইটো এই ভিডিঅ'ত আপোনালোকক বুজাই কম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব শেষলৈ চাব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব যদি আপোনালোকৰ নোটিছ আহিছে এছআৰৰ পিছত তেনে ক্ষেত্ৰত আপোনালোকৰ প্ৰথম যেটো কাম হ'ব সেইটো হ'ব আপোনালোকে সেই নিৰ্দিষ্ট অফিচলৈ যাব লাগিব য'ত আপোনালোকক মতা হ'ব সাধাৰণতে যি আপোনাৰ সাৰ্কেল অফিচ হয় তাতেই বেছিভাগ মানুহক মতা হৈ আছে তো আপোনালোকে কি ডকুমেন্টছ লগত লৈ যাব সেইটো আপোনালোকক কওঁ আপোনালোকৰ ঠাই অনুযায়ী কিন্তু আপোনালোকক মতা বা ডকুমেন্টছখিনি চেক কৰাৰ ঠাইসমূহ বেলেগ হ'ব পাৰে সাধাৰণতে সাৰ্কেল অফিচতে এই কামসমূহ চোৱা হৈ আছে ডকুমেন্টছৰ এক নম্বৰতে আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন লগত লৈ যাব যোনখন ভোটাৰ আইডি কাৰ্ড আপোনাৰ আছে দ্বিতীয়তে আপোনাৰ আধাৰ কাৰ্ডখন লগত লৈ যাব তৃতীয়তে আপোনাৰ পেন কাৰ্ড লগত লৈ যাব চতুৰ্থতে আপোনাৰ ৰেশন কাৰ্ড যদি আপোনালোকৰ আছে ৰেশন কাৰ্ড তেনে ক্ষেত্ৰত আপোনালোকে ৰেশন কাৰ্ড লগত লৈ যাব 5 নম্বৰতে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ যদি আছে তেনে ক্ষেত্ৰত আপোনালোকে জন্মৰ প্ৰমাণপত্ৰ লগত লৈ যাব অৰ্থাৎ আপোনাৰ যদি বাৰ্থ সাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপোনালোকে বাৰ্থ সাৰ্টিফিকেটখন লগত লৈ যাব 6 নম্বৰতে 2005 চনৰ ভোটাৰ তালিকা য'ত আপোনাৰ নাম আছে যদি আপোনাৰ নাম নাই তেনে ক্ষেত্ৰত আপোনাৰ পিতৃৰ নাম যদি আছে সেইটো আপোনালোকে লগত লৈ যাব বা আপোনাৰ সম্বন্ধীয়ৰ যদি ভোটাৰ লিষ্টত নাম আছে 2005 চনত তেনে ক্ষেত্ৰত সেই ভোটাৰ লিষ্টখন আপোনালোকে লগত লৈ যাব 7 নম্বৰতে আছে মাটিৰ জবানবন্দী বা দলিল যদি আপোনালোকৰ মাটিৰ জবানবন্দী কপি আছে সেইটো আপোনালোকে লগত লৈ যাব বা দলিল যদি আছে আপোনালোকৰ তেনে ক্ষেত্ৰত সেই দলিল আপোনালোকে লগত লৈ যাব 8 নম্বৰতে 1964 চনৰ ভোটাৰ তালিকা বা আন ভোটাৰ তালিকা যদি আছে লৈ যাব য'ত আপোনাৰ ককা আইতা দেউতা বা মাৰ নাম আছে অৰ্থাৎ 64 চনৰ ভোটাৰ লিষ্ট আছে সেই ভোটাৰ তালিকাৰ এটা লিংকেজ দেখুৱাব লাগিব হয়তো আপোনাৰ দেউতাৰ নাম থাকিব পাৰে বা মাৰ নাম থাকিব পাৰে বা আপোনাৰ ককাৰ নাম থাকিব পাৰে যদি আছে ককাৰ নাম তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ দেউতাৰো এনেকুৱা কিছুমান ডকুমেন্টছ লগত লৈ যাব লাগিব য'ত এটা লিংক দেখুওৱা থাকে যেন আপোনাক সেই মানুহজনৰ লগত লিংক কৰাব পৰা যায় তেনেকুৱা যদি আছে আপোনালোকে সেই কাগজ লগত লৈ যাব লাগিব আৰু সকলো কাগজ আপোনালোকে অৰিজিনেল লৈ যাব আপোনালোকে যদি জেৰক্স কৰি লৈ যায় তেনে ক্ষেত্ৰত কিন্তু একচেপ্টেবল নহব বা হিহতে একচেপ্ট নকৰিব সেয়ে আপোনালোকে এইকেইটা ডকুমেন্টছ লগত লৈ যাব আপোনালোকৰ ডকুমেন্টছখিনি ভেৰিফাই কৰা হ'ব চেক কৰাৰ পিছত আপোনাৰ যি অসুবিধা হয় সেইসমূহ সলভ কৰি দিয়া যাব আশা কৰো আপোনালোকে বুজি পাইছে যদি আপোনালোকে বুজি পোৱা নাই আমাৰ ভিডিঅ'ৰ তলত কমেন্ট সেকশনত আপোনালোকে লিখিব পাৰে যে আপোনালোকৰ কি অসুবিধা হৈছে ডেফিনেটলি আমি আপোনালোকৰ কাৰণে এটা নেক্সট ভিডিঅ' লৈ আনিম ধন্যবাদ জয় অসম